হিৰ' চকীত বহি আছে চাব দেই। এইয়া আমাৰ হিৰ' হয় ন, এইয়া টেবুলৰ ওপৰত আমাৰ হিৰ' হয় নাই? আমাৰ লগতে ভগৱানকো ঘূৰাই লৈ ফুৰিব লগা হৈছে, উপায় নাই আৰু যাৰ যেনেকুৱা য'ত যেনেকৈ মিলে তেনেকৈ। আৰু এতিয়া নতুন ঠাইত নতুন ঘৰত আজি হাত লগাওঁতে আজি শেষ হ'ল। আজি চব ৰাতিপুৱাই চব ধোৱা পখলা কৰি মেলি লৈ পেলাই আৰু আজি প্ৰথম নতুন ঘৰত এয়া ধূপ চাকি লগালোঁ। আৰু ভগৱানক কৈছোঁ আৰু কিনো ক'ম আৰু এনেকৈ ঘূৰাই লৈ ফুৰিছোঁ, দায়টো যাতে নধৰে আৰু অজানতে যদি কিবা ভুল ভ্ৰান্তি হৈছিলে সেইখিনি মাফ কৰি দিব আৰু উপায়টো নাই। আৰু সেয়াই আৰু পূজা অৰ্চনা কৰি, পূজানো কি আৰু আমাৰ চিম্পুল যিখিনি আৰু সেয়া কৰি মেলি লৈ এয়া থাপনা ভাগ আজিৰ পৰা এইটো ঘৰত স্থাপন কৰিলোঁ এনেকৈ। সেইকাৰণে এতিয়া কৰি মেলি লৈ এতিয়া 1টা বজাত খাবলৈ লৈছোঁ। 1টা বাজো আৰু দেই, এতিয়া মোৰ ব্ৰেকফাষ্ট। সেইকাৰণে এতিয়া আপোনালোককো অকণমান দেখাই দিলোঁ। তাৰপাছত ফটাফট জল্দি আহি যিহেতু সময়ো বহুত হৈছিল, পাকঘৰলৈ সোমালোহি। অৱশ্যে অলপ পাকঘৰৰ কাম আগবঢ়াই থোৱা আছিল, চুৱেটাই কৰি মেলি থৈ দিছিল। তাই এনেকৈ ৰৈ নাথাকে যে মই মানে এজনী মানুহে কৰিব বুলি ৰৈ নাথাকে আৰু তাই নিজৰ মনে যিখিনি কাম আগবঢ়াব লাগে সেইখিনি কৰি থৈ দিছিলে। মই মাত্ৰ ফটাফট জল্দিকৈ আহি মাছ কেইটুকুৰমান আছিল তাকে বনাবলৈ ল'লোঁ। আৰু এই মাছখিনি এনেকৈ একদম ইজি ফটাফট জল্দি হৈ যোৱা এটা ৰেচিপি, আৰু খাবলৈ যে বিৰাট মানে সোৱাদ লগা হয়। আপোনাৰ নতুনকৈ যদি কোনোবাই বনাবলৈ ষ্টাৰ্ট কৰিছে নহয়, তেওঁলোকেও বনাব পাৰিব আৰু বনাবতো পাৰিবই আৰু সোৱাদো পাব। আৰু প্ৰথমতে সেই মাছখিনিত মই হালধি, নিমখ, জিৰা, ধনিয়া, জলকীয়াৰ গুড়ি আৰু অলপ নেমু চেপি পেলাই 15 মিনিটমানৰ কাৰণে থৈ দিলোঁ। তাৰপাছতে অকণমান কেৰাহীত তেল দিলোঁ, তেল দি পেলাই মাছকেইপিচ দি দিলোঁ। আৰু মাছকেইপিচ দিয়াৰ পিছত ঢাকনখন মাৰি দিছিলোঁ 2-3 মিনিটৰ কাৰণে। আৰু তাৰপিছত মাছখিনি ইলুটি কৰি দিয়াৰ পাছত যিখিনি পানী দিছোঁ যে মেৰিনেট কৰাৰ সময়ত যিখিনি গামলাটোত মছলা আছিলে সেইখিনি ইয়াত দি দিলোঁ। আৰু তাৰপাছতে এয়া মিহিকৈ কাটি লোৱা কবি দি দিছোঁ, বন্ধাকবি, তাৰপিছতে অলপ পিঁয়াজ আৰু যিকোনো পাচলি দিব পাৰে আপোনালোকে ইয়াত আচলতে। তাৰপিছত ঢাকনখন মাৰি দিলোঁ 3-4 মিনিটৰ কাৰণে ল' ফ্লেমত থৈ পেলাই এই ৰেচিপিটো বনোৱা হয়। আৰু এয়া চাওকচোন ৰেডি হৈ গ'ল। আৰু এটা কথা এইখিনিতে কৈ থৈ দিওঁ, এতিয়া অম্বুবাচীতে যিদিনাখন হাত ভাঙে সেইদিনাখন মানে আমি আজিলৈকে পোৱা নাই যে নিৰামিষ খাব লাগে বুলি। গতিকে মই বনাইছোঁ আৰু বহুতেই প্ৰশ্নটো কৰিব পাৰে, আৰু এইবোৰ সকলোৱে নিজৰ মনৰ কথা বুলি মই ভাবোঁ। আমি যিহেতু কেতিয়াবা সৰুৰ পৰা জনা হোৱাৰ পৰা কেতিয়াও এই কথাটো পোৱা নাই, গতিকে আমি ইমান এটা যিখিনি হাত লগাৰ পিছত যিখিনি ভাঙিব লাগে কৰিব লাগে নিয়ম সকলোখিনি কৰা যায়। আৰু বাকী ভগৱানৰ ওচৰত আগবঢ়োৱা প্ৰসাদ দিয়া এইবোৰ মানে আমাৰ কৰা নহয়, মানে মই দেখা নাই যিহেতু কৰা হোৱা নাই, সেইকাৰণে আমাৰো ইমান এটা নিয়মটো সেই তেনেকৈ মনা নহয়। আৰু ভাত পানী খাই অলপ আৰাম কৰি মেলি লৈ সন্ধিয়া পৰত ল'ৰা অকণমান ক'লে বোলে বল ওলাই যাওঁ বুলি পেলাই, কিমাননো ঘৰত সোমাই থাকিবা, ওলাই যাওঁ বুলি ক'লে। আৰু ওলাই গৈ এনেকুৱা এডোখৰ মানে বাৰু গৈ পাই লওঁগৈচোন ব'লক। তাৰপিছত আপোনালোকক ক'ম কথাখিনি, মোৰ মনত যিটো কথা মোৰ ক'বলৈ মন গৈছে সেই কথাটো। আৰু তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। একেবাৰে এটা চিম্পুল ভিডিঅ' ব্লগ হয়, একেবাৰে চিম্পুল। আৰু এয়া হৈছে ডিগবৈ চহৰখন দেই, ডিগবৈ সেইটো কথাটো মই আপোনালোকক ক'বই লাগিব, কাৰণ ক'ত মানে কোনফালেদি ৰাস্তা পদূলি এইবোৰ দেখাই আছোঁ। ক'ৰ হয় জেগাডোখৰ কৈ দিলে ভাল নহয় জানো। আৰু ক'লৈ আহিছিলোঁ, এই জেগাডোখৰলৈ। মোৰ এইখিনি জেগাতে বহি পেলাই এটা কথা মনলৈ আহিছে, আমি যিকোনো এটা ব্যৱসায়, যি দোকান, কাপোৰ, জোতা, চেণ্ডেল, মনোহাৰী মাল যিয়ে নহওক, সেইবোৰ চলক বা নচলক, ভালকৈ নচলে আজিৰ দিনত অৱশ্যে অনলাইন হোৱাৰ পৰা। কিন্তু এই খোৱা বস্তুটোৰ ব্যৱসায়টো চলিব। মানে ইমান সৰু দোকান সেইখন দেখিছেনে। আৰু এতিয়ালৈকে মানে সন্ধিয়া পৰৰ পৰাহে ষ্টাৰ্ট কৰে বোলে তাত, আৰু 3বাৰ চিঙৰা বনালেই। মানে মই আচৰিত হৈ গৈছোঁ, তাকে আমাক দেখাবলৈ লৈছে। আৰু খোৱা বস্তুখিনিও বহুত আইটেম নাই, কিন্তু বিৰাট টেষ্টি। তাৰপাছত ঘৰ আহি পোৱাৰ পাছত এয়া হৈছে, আৰু এই ফোন কৰি যে কথা পাতি আছে আপোনালোকে বাৰু কি ভাবিলে? মোৰ মতে সেয়া হৈছে দায়িত্ব। মোৰ কামখিনি, মোৰ দায়িত্বখিনি সুন্দৰকৈ লৈ লৈছে, মোৰ যে মনে খুবেই ভাল লাগে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই। মোৰ ভাল লগাখিনি অকণমান শ্বেয়াৰ কৰিলোঁ। আৰু এয়া শেষত ডুগুক অকণমান আবদাৰ, তাক এনেকৈ মৰম চেনেহ আদৰ সাদৰ কৰি থাকিলে, পিটিকি মোহাৰি কৰি থাকিলে সি বিৰাট ভাল পায়। আৰু তাক যিহেতু
ঘৰত যিহেতু ৰখা হৈছে তাকোতো তাৰ ভাল লগাখিনিওতো আমি কৰি দিব লাগিব নহয় জানো। তেতিয়াহ'লে আজিৰ ভিডিঅ'টোত এয়াই আছিলে। কেনেকুৱা পালে জনাব আপোনালোকে, জনাবলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে সকলোৱে ভালে কুশলে থাকক তাৰে আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ, টাটা, বাই বাই।